আজি নগাসকলে পালন কৰিলে তুলনি উৎসৱ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম জনগোষ্ঠী চেমা নগাসকলে পালন কৰা এক কৃষিভিত্তিক উৎসৱ হ'ল তুলনি উৎসৱ। শস্যৰ উৎপাদনৰ সময়ত শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে বিশেষতঃ এই উৎসৱ পালন কৰা দেখা যায়। অসমৰ তিনিচুকীয়া জিলাৰ জাগুনতো এই উৎসৱ পালন কৰা দেখা যায়। আজি পুৱাৰে পৰা জাগুনৰ টিংকুপথাৰ চেমা গাঁৱৰ তুলনিলৈ উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। গাঁওখনৰ নগা সম্প্ৰদায়ৰ লগতে অন্যান্য ডেকা গাভৰু যুৱক যুৱতীসকল একগোট হৈ নৃত্য কৰি আনন্দ ফূৰ্তি কৰা দেখা পোৱা যায় এই তুলনি উৎসৱত। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট PPN ডিজিটেল। আজি আমাৰ 2024 আজি আমাৰ চেমা বিশেষকৈ চেমা নগাৰ আজিৰ দিনটো হৈছে মহা উৎসৱ দিন। আজিৰ দিনটোতে আমাৰ নিজৰ ট্ৰেডিশ্যনেল কলা কৃষ্টি লগতে ভাষা আমি আজিৰ দিনটো আমি কৰোঁ। কাৰণ আমাৰ চেমা নগা হৈছে আমাৰ নগা জাতিৰ ভিতৰত এটা ডাঙৰ এইটো উৎসৱ আমাৰ তুলনি। চেমাত যিটো আমি কওঁ তুলনি, গতিকে এই তুলনিৰ দিনাই আমি নিজৰ কলা কৃষ্টি আমি দৰ্শন কৰোঁ। লগতে নিজৰ ভাষা নিজৰ জাতিটো ভাষাটো জীয়াই ৰাখিবৰ কাৰণে আমি এইটো প্ৰগ্ৰাম কৰোঁ। আৰু লগতে তাৰ লগতে আমি এটা আৰু ডাঙৰ এইটো কৰোঁ যে আমাৰ যিবিলাক আমাৰ ল'ৰা ছোৱালীবোৰ যিটো এংগেজমেণ্ট বিবাহৰ কাৰণে শুভ বিবাহৰ কাৰণে আমি দিন ধাৰ্য কৰা হয়। আৰু আজিৰ দিনতে আমাৰ মানে শহুৰহেঁতে জোৱাইহঁতক মাতি পেলাই আজিৰ দিনটোত আমাৰ নিজৰ ট্ৰেডিশ্যনেল আমাৰ গাহৰি মাংস মানে ডাঙৰকৈ আমি জোৱাইহঁতক আমাৰ মানে খাবলৈ দিয়ে। আৰু এটা সেইটো নিয়ম আছে, আমাৰ যিজন জোৱাইয়ে যিটো মাংস দিব এই খাব পাৰিব সেইটোৱে বোলে মোৰ প্ৰকৃত জোৱাই বুলি কয়। তেনেকুৱা আজি আমাৰ তাহানি দিনৰ আমাৰ ককা দেউতাৰ কালৰ পৰা আজি আমাৰ এই তুলনি উৎসৱটো পালন কৰি আহিছে। গতিকে মোৰ ফালৰ পৰা মই আজি যিটো আমাৰ তুলনি বিষয় লৈ মই ইমানে কৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ।